নমস্কাৰ, মোৰ নাম ধীৰাজ ৰাভা। তো মই ওলালো বিয়া ঘৰত যাব। নমস্কাৰ, মোৰ নাম জুলি ৰাভা। বিয়া ঘৰত যাব বুলি ভাবিছা নেকি? মই স্কুলত যাবহে ওলাইছোঁ দেই, পিটিছা বুলি যাবা। তেওঁলোকে ওলালে স্কুলত আৰু মই যাম এতিয়া বিয়া ঘৰত দেই। তো বাই 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 মিনা, বাই বাই। মই এখন গাড়ীখন লৈ যাম এতিয়া। তো আপোনালোকক বিয়া ঘৰত গৈ কেনে আমাৰ গাঁৱলীয়া সমাজৰ কিছুমান নিয়ম নীতি আৰু লগতে কেনেকৈ বিয়া ঘৰক বা যি ঘৰত বিয়া হ'ব তেওঁলোকক কেনেকৈ সহায় কৰে আমাৰ গাঁৱৰ ৰাইজৰ মানুহবিলাকে, সেইটো অকণমান আপোনালোকক ভিডিঅ' আগবঢ়াম। তো আপোনালোকে ভিডিঅ'খন চাই থাকক। মই এতিয়া গাড়ীলৈ যাত্ৰাখন আৰম্ভ কৰিম দেই। তো ফাইনেলি মই আহি পালোঁ বিয়া ঘৰত। এইখনে হৈছে বিয়া ঘৰ। তো ইয়াতে ডেকা ল'ৰাহঁতে গেট বনাই আছে দেই। তো এইফালে মানে ৰাইজৰ মানুহবিলাকে কাম কৰি আছে। তো বলক মই তাতে গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কাম কৰি আছে আমাৰ ৰাইজৰ মানুহবিলাকে দেই। তো এইখনে হৈছে দৰাৰ ঘৰ। এইফালে পূৰা ৰাইজৰ মানুহে কাম কৰি আছে দেই ইয়াত। তো দৰাৰ ঘৰত মই আহি পালোঁ। তো আহি দেখিলোঁ পূৰা ৰাইজৰ মানুহবিলাকে পূৰা ধুমধামেৰে কাম কৰি আছে। আপুনি হাজিৰা কৰিব আহিছে নেকি? হাজিৰা নহয়, বিয়াৰ কাম আছে। হাজিৰা কৰা নাই, এই বিয়াৰ কামত লাগিছে। হাজিৰা নেকি? বিয়াৰ কাৰণে বিয়াৰ কি হাজিৰা কৰি আছে নেকি আপুনি? হাজিৰা নহয়, বিয়া আছে না গাঁৱত। বিয়াৰ কাৰণে না? সঁচা কথা, এইবিলাক যিমানবিলাক মানুহ দেখি আছে আপোনালোকে সকলোৱে সহায় কৰিব আগবাঢ়ি আহিছে বিয়াৰ কাৰণে দেই। তো আমাৰ সুশান্ত ৰুডুং দাদাও আছে। ওলাইছে হেল্প কৰিবৰ কাৰণে বিয়াত। তো আমাৰ এনেকৈ সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু সকলোৱে শ্ৰমদান কৰে আৰু বিয়া বুলিয়ে। আৰু এইফালে মানে কাম কৰাবিলাক কৰি আছে, মানে গছবিলাক গাড়ী আছে। আৰু এইফালে বয়সস্থ মানে আটা খুৰা আৰু জেঠাহঁতে মানে টেঙল তোলাত লাগি আছে দেই। সকলোৱে নিজৰ মতে নিজৰ কাম কৰি আছে দেই। আৰু যিহেতু ফাগুন মাছৰ বতৰ, তাৰ কাৰণে এইফালে পাতবিলাক সাৰি আছে আমাৰ মহিলাবিলাকে। আৰু এইফালে খৰিবিলাক পূৰা ৰেডি কৰিছে বিয়াৰ কাৰণে। এতিয়া একদম টিপ টপ, কোনো টেনশ্যন আৰু নাই, পূৰা ৰেডি আৰু মানে খৰি চৰি লৈ একদম পূৰা ৰেডি। আৰু এইজনে হৈছে আমাৰ দৰাৰ সৰু ভাইটি মনচন কেংগা। বঢ়িয়া বু পাৱাৰতো একদম বঢ়িয়া। বৃহস্পতিবাৰ, কালি বাতি পৰহি। তো আমি দৰাজনক দেখুৱাই আছোঁ অলপ পিছতে, ঠিক আছে? তো গোটেইবিলাক কামবিলাক শেষ হোৱাৰ পিছত মানে এনেকৈ জঙামত ওলাই দিছে। এইটো আমাৰ নিয়মে, মানে কামখিনি শেষ হোৱাৰ পিছত গোটেই ৰাইজে মিলি একেলগে মানে এগিলাচ দুগিলাচকৈ খায় আৰু মানে কষ্ট কৰাৰ নামত। ভাল বেয়া দাদা, ভাল একদম বঢ়িয়া। কাম শেষ হোৱাৰ পিছত আমি জঙা খাই আছোঁ দেই না, পূৰা জঙা খাই আছোঁ। বতৰটাও গৰম, ফাগুন মাছৰ বতৰটো গলাবিলাক শুকাই আছে। তো গলাবিলাক সিজাই আছোঁ আমি এতিয়া না চুবিৰ। মিঠা না টেঙা? একদম বেষ্ট না? মই এতিয়া জাষ্ট ট্ৰাই কৰি আছোঁ দেই। চৰি, ট্ৰাই নহয়, কি ক'ব এতিয়া? টেষ্ট চৰি, টেষ্ট কৰি আছোঁ। বঢ়িয়া, আগতে টেষ্ট কৰিছোঁ, ইমান বঢ়িয়া মজা। এইটো আৰু দে আছে 3 গিলাচ হ'ল। ৰেষ্ট কৰি আছোঁ, জঙা খাই আছোঁ না জিতুল ভাই? মোৰ নিচা লাগিল ইতিমধ্যে। নিচা হ'লে না? আৰু মেইন বিয়া অহাই নাই না? অহা নাই। মাংস পূৰা খাবি না? মাংস মোটামুটি মই 1 কেজি মান খাম। তো এনেকৈ খাই বহি আমাৰ খুৰাজনে মানে দায়িত্ব অৰ্পণ কৰা মানুহবিলাকৰ নাম লিষ্ট কৰি আছে আমাৰ খুৰাজনে দেই। তো কোন লিষ্টত থাকিব। ইতিমধ্যে আমাৰ কাম শেষ দেই। ইয়াত ধুনীয়া এটা ডাঙৰ পেণ্ডেল হৈ গ'ল বিয়াৰ কাৰণে। ৰ'ব ইতিমধ্যেতো আমাৰ কামবিলাক শেষ, পেণ্ডেল বানা খাম। আপোনালোকতো দৰাক চিনাকি কৰি দিয়া নাই। তো দৰাক চিনাকি কৰি দি আছোঁ। মোৰ ভাইটি হয়, মোৰ জেঠীৰ ল'ৰা, মোৰ জেঠৰ ল'ৰা দেই। এইজনে নমস্কাৰ। কি বাৰে বিয়া? শুকুৰবাৰ। বৃহস্পতিবাৰে বিয়া না? আৰু খাওঁতা শুকুৰবাৰ। ইতিমধ্যে পূৰা কামখিনি শেষ। আহিব সকলোৱে দেই, আহিব না? আহি যাব নিশ্চয়। তো আজিৰ ভিডিঅ' এইখিনি আগবঢ়ালোঁ। আকৌ নেক্সট ভিডিঅ' লগ পাম আপোনালোক সকলোকে। আজিৰ কাৰণে বাই বাই।